জেৰক্স গ্ৰন্থৰ কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড কোন? তদন্ত কমিটিৰ অধ্যক্ষ শব্দৰাম ৰাভাৰ প্ৰকৃততে কোন? 1,50,00,000 টকা উৎকোচ লোৱা অমৰজ্যোতি বৰ্মন কাৰ মানুহ? উৎকোচৰ টকাৰ সিংহভাগ সোমাল কাৰ জেপত? কিয় এতিয়াও নিলম্বন কৰা হোৱা নাই কলংকৃত শিক্ষা সচিব অমৰজ্যোতি বৰ্মনক? বিটিআৰৰ ইতিহাসত কস্মিনকালেও সংঘটিত নোহোৱা কেলেংকাৰীয়ে গঢ়িলে আন এক অভিলেখ। খুদ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ অধীনস্থ শিক্ষা বিভাগত সংঘটিত এই দুৰ্নীতিয়ে কোকৰাঝাৰৰ পৰা দিল্লীলৈ প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে। জেৰক্স গ্ৰন্থৰ কেলেংকাৰীৰ খলনায়ক অমৰজ্যোতি বৰ্মনৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পুথিভঁৰালী খগেনক কোনে দিছে ৰক্ষণাবেক্ষণ? শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা সচিব অমৰজ্যোতি বৰ্মন আৰু পুথিভঁৰাল খগেনে লোৱা কোটি টকাৰ উৎকোচৰ ভাগ কোনে কোনে পালে? এয়া আজিৰ তাৰিখত এক কোটিটকীয়া প্ৰশ্ন। কাৰণ জেৰক্স গ্ৰন্থ যোগানৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া কমিটিক চূড়ান্ত ভেকুভাওনা আখ্যা দিছে বিটিআৰৰ বহুদল সংগঠনে। বিটিআৰ প্ৰশাসনত সংঘটিত এই সৰ্ববৃহৎ কেলেংকাৰী সন্দৰ্ভত এইবাৰ গৰজি উঠিছে যুৱনেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে। বিটিআৰৰ কৰ কাতলৰ টকাৰে সম্পত্তিৰ পাহাৰ গঢ়া তেজপ্ৰিয়া শিক্ষা সচিব অমৰজ্যোতি বৰ্মন এতিয়ালৈকে চাকৰিৰ পৰা নিলম্বিত হোৱা নাই কিয়? আপুনি বাৰু কিয় এটা ব্লেক লিষ্টেড কোম্পানী কি কাৰণে এই সাপ্লাই অৰ্ডাৰটো দিছিলে? তেতিয়াহ'লে অমৰজ্যোতি বৰ্মন এই নামধাৰী বড়োলেণ্ডৰ শিক্ষাৰ্থী বড়ো ভূমিৰ ছাত্ৰ ছাত্ৰীৰ তেজ শুহি খোৱা এই নামধাৰী এচিএছ বিষয়াগৰাকীয়ে অমৰজ্যোতি বৰ্মন ডাঙৰীয়াই ক'ৰ পৰা সাহস পালে বিটিচি চৰকাৰৰ নামত 1 কোটি টকা গ্ৰহণ কৰিবৰ কাৰণে উৎকোচ বা ঘোষৰ নামত এই 1 কোটি টকাৰ ভাগ কোনে পাইছে? অমৰজ্যোতি বৰ্মন নামৰ এই কেলেংকাৰী বিষয়াক কিয় জানো ছাছপেনশ্যন বা নিলম্বন কৰা নাই? মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে গঠন কৰি দিয়া তথাকথিত তদন্ত কমিটিক চূড়ান্ত ভেকুভাওনা আৰু হাস্যকৰ আখ্যা দিয়ে যুৱ নেতাগৰাকীয়ে। ইয়াৰ অন্তৰালত আৰু বহু ৰৌবৰালী জড়িত থকাৰ বাবেই প্ৰমোদ বড়োৱে নিজৰ দলৰ মানুহৰ দ্বাৰা তদন্ত কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। অতিকৈ হাস্যকৰ কথা যে যি 4 কোটি টকীয়া কিতাপ কেলেংকাৰীৰ তদন্ত কৰিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়াই শব্দৰাম ৰাভা নামৰ এগৰাকী অধিবক্তাক দায়িত্ব দিছে। সেই শব্দৰাম ৰাভা দৰাচলতে UPPL দলৰেই এজন নেতা। তাৰ মানে কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে চুৰি কৰাৰ অভিযোগো আহিব আৰু সেই চুৰি কৰা অভিযোগৰ তদন্তও কৰিব কোন? নিজৰেই মানুহ। তাৰ মানে চুৰো নিজে, আছামীও নিজে, পুলিচৰ দাৰোগাও নিজে আৰু তদন্তৰ বিষয়াগৰাকীও হ'ব নিজেই। বিষয়টো সন্দৰ্ভত অব্যাহত থাকিব DY365ৰ অনুসন্ধান। কোকৰাঝাৰৰ পৰা সমৰ বসুমতাৰীৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY365।